ৰেকিবক বেয়া পাইছো বুলি মই কৈ থাকা নাই ৰেকিব বিজেপিৰ এজেন্ট বুলি মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বুলি ৰাহুল গান্ধীৰ নতুন ইতিমধ্যে আছে কংগ্ৰেছৰ নেতৃত্বই যদি আজিও শহীদ ঘোষণা কৰা মিদুল ইছলামৰ পত্নী যিগৰাকী হাজিৰ হয় কংগ্ৰেছৰ কাৰ্যকাৰী সভাপতি জাকিৰ সিকদাৰে মিদুলৰ পত্নীক পঞ্চায়তৰ টিকট দিম বুলি কৈছে নমস্কাৰ মই কামৰুন নাহাৰ আপোনালোক আটাইলে পুনৰবাৰ নাহৰ কণ্ঠলৈ স্বাগতম জনাইছো আজি মোৰ লগত উপস্থিত আছে সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ মুখ্য সমন্বয়ক তথা জনদৰদী দুলু আহমেদ ডাঙৰীয়া দাদা আমাৰ পডকাষ্ট চেনেললৈ স্বাগতম আপোনাক কি খবৰ আছো ভালে এই যে আপুনি একদিন পূৰ্বে মৃত অৰ্থাৎ শহীদ মৃদুল ইছলামৰ ঘৰলৈকে গৈছিলে আৰু তাত যাই আপুনি মৃদুল ইছলামৰ কন্যা সন্তানৰ 3 বছৰ পৰ্যন্ত এটা আপোনালোকৰ দলে দায়িত্ব লৈছে এই ক্ষেত্ৰত আপুনি সেই পৰিয়ালটোলৈ আপুনি কেনেকুৱা ধৰণৰ মেছেজ দিব বিচাৰিব বা সেই পৰিয়ালটোৰ মুখলৈ চাই আপোনালোকৰ কেনেকৈ উপলব্ধি হৈছে কথাটো সব এই ধৰণৰ ধৰিলক মই কৰিলে কিছুমান কাম ৰাজনীতিৰ বিষয়টো হাঙুৰ খায় কিন্তু মই অৰাজনৈতিকভাৱে এই ধৰণৰ কাম আগে পিছে মই বহুত কৰিছো আপোনাক মই সৰু এটা উদাহৰণ দিলে কা আন্দোলনত যে 5 গৰাকী শহীদ যেতিয়া মৃত্যু হৈছিলে আৰক্ষী গুলীচালনাত তেতিয়া মই দলত নাছিলোঁ কিন্তু সেইখিনি সময়ত মই দ্বিতীয় দিনাই ইয়াৰে আমাৰ দিছপুৰৰ এগৰাকী আছিল ছেম ষ্টেফাৰ্ড তেখেতৰ ঘৰত যায় তেখেতৰ মাতৃক টকা 50,000 দিছোঁ মই দলত নাছিলোঁ দেই ছয়গাঁৱতো গৈছোঁ কালি মই যিটো সমষ্টিত গ'লোঁ ছয়গাঁও সমষ্টিত তাত দীপাঞ্জল দাস তাৰপিছত বৰপেটাৰ আব্দুল হালিম মই প্ৰত্যেকক যাই মই আৰ্থিক দুৰ্বল দুখীয়া পৰিয়ালৰ আছিলে গতিকে ধৰক সময়লৈ কথা সেইখিনি সময়ত মই অৰাজনৈতিক ব্যক্তি আছিলোঁ কৰিছোঁ এতিয়া মই অৰাজনৈতিকভাৱে কৰিব গ'লেও দলটোৰ নাম আহে বিতৰ্ক আহে গতিকে কোনে কি বিতৰ্ক কৰিছে সেইবিলাক লৈ মোৰ মানে মই কেতিয়াও পিছলৈ নাচাওঁ কোনোবাই একাংশৰ কামেই ছ'চিয়েল মিডিয়াটো আজিকালিতো আৰু সেই বিতৰ্কৰ কাৰণেই মানে ক'ব লাগিব কিছুমানৰ কাম বন নাই ৰাতিপুৱাৰ পৰা মোবাইলটো ল'ব নিজৰ কোনো ষ্টেটাছ নাই বেলেগৰ কমেণ্ট বেলেগৰ সেইবিলাকত কমেণ্ট দিব অশ্লীল ভাষা প্ৰয়োগ কৰিব সেইবিলাকৰ কোনো কাম নাই সেইবিলাক লৈ মই গুৰুত্ব নিদিওঁ এতিয়া কথাটো আহিল আপুনি যিটো প্ৰশ্ন কৰিছে যে মিদুল ইছলাম মইতো এটা সময়ত কংগ্ৰেছত আছিলোঁ আৰু তেওঁৰো জিলা কামৰূপ মোৰো জিলা কাম মোতকৈ বহুত জুনিয়ৰ আছিল আৰু মই পাইছোঁ তেখেতক হোৱাৰ পাছত যেতিয়া ধৰি লওক তেওঁ এটা দলীয় আন্দোলনত প্ৰতিবাদ কৰিব যায় তেখেতৰ মৃত্যু হ'ল হোৱাৰ পিছত মানৱতাৰ ক্ষেত্ৰত বাৰু মই অলপ আগে ক'লোঁ যে অৰাজনৈতিকভাৱে মই বহুত কৰিলোঁ এই ৰাজনীতিৰ কথাটো আহে আৰু বিশেষকৈ কংগ্ৰেছৰ কৰ্মী আছিল এতিয়া মই কিবা এটা কৰিব গ'লে সেইটো আৰু বেছিকৈ বিতৰ্ক আহিব যিটো আহিছে ইতিমধ্যে আৰু মিদুল ইছলামৰ যেতিয়া মৃত্যু হ'ল মই সেইখিনি সময়ত বাহিৰত আছিলোঁ বাহিৰত থকাৰ পাছত মই খবৰটো ল'লোঁ তেওঁ 18 তাৰিখে সম্ভৱ 18 বা 17 তাৰিখে তেনেকুৱা হ'ল তাৰপাছত মই পৰহি গধূলি আহি পালোঁ গধূলি আহি পাই মোৰ কথা হ'ল যে পৰিয়ালটো ধৰি লওক এটা শ্ৰেণীত থকা পৰিয়াল ধৰি লওক ইমান শক্তিশালীও নহয় বা ইমান দুৰ্বলো নহয় দুটা কণমানি বাচ্চা আছে দলৰ ফালৰ পৰা কি ধৰণে সহায় কৰিব পৰা যায় আমিতো চৰকাৰত নাই বা আমি মুখ্য বিৰোধীটো নাই মই ৰাতি আহি কি কৰিলোঁ প্ৰথমে মই খবৰ কৰিলোঁ যে ছোৱালী দুগৰাকী কোন স্কুলত পঢ়ে তেতিয়া মই খবৰ পালোঁ যে এগৰাকী স্কুলত দিয়াই নাই আৰু এগৰাকী বৰঝাৰত ক্লাৰেট বুলি এখন স্কুল আছে তাত 4ৰ্থ শ্ৰেণীত পঢ়ি আছে তেতিয়া মই প্ৰিন্সিপালৰ নম্বৰটো ওলাই মই ফোন কৰিলোঁ যে ছোৱালী যদি পঢ়ি আছে আপোনালোকৰ তেখেতৰ পিতৃৰ এনেকুৱা মৃত্যু হৈছে কি ছিষ্টেমত আপোনালোকৰ মানে ফিজৰে হওক বা ৰিনুৱেল বছৰি কি কেনে মোক ক'ব নেকি তেখেতসকলে এটা হিচাপ দিলে যে আমাৰ ফিজটো 3 মাহৰ মূৰে আমি লওঁ আৰু ৰিনুৱেল ফিজটো বছৰত এবাৰ লয় আৰু মানে প্ৰায় 3 বছৰৰ কাৰণে 1 লাখ টকাৰ ওচৰত হ'ব 1 লাখতকৈ কম হ'ব বেছি নহয় বা 91,000 নে কিমান তেতিয়া মই ক'লোঁ আপোনালোকে একাউণ্ট নম্বৰটো দিয়ক আমাৰ দলৰ ফালৰ পৰা পৰিয়ালটোক আমি এইখিনি সহায় কৰিব বিচাৰিছোঁ সহায়টো সকলোৱে কৰি আছে তেতিয়া তেখেতসকলে একাউণ্ট নম্বৰটো দিম বুলি ক'লে কোৱাৰ পাছত মই ঘৰৰ লগতো যোগাযোগ কৰিম ঘৰতো গম পাব লাগিব তেতিয়া ঘৰে ক'লে একো নাই আপুনিতো কালি আহি আছে আমাৰ ইয়াৰ পৰা আপুনি দি দিব পাৰে ইয়াতে মানুহখিনি থাকিলে ভাল পাব সেই উদ্দেশ্যে কালি আমি দলৰ সভাপতি ৰমেন বৰঠাকুৰ মই এনেকুৱা আমি গোটেইখিনি তাত উপস্থিত হ'লোঁ উপস্থিত হোৱাৰ পিছত যিটো মই আগদিনাই মই যাম বুলি তাত আমাৰ দলৰ ফালৰ পৰা এটা বাতৰি ওলাইছে তাত সেইফালৰ পৰা সাংবাদিক থাকেই আৰু মই গ'লে এটা বিতৰ্ক কৰাৰ কিবা এটা থাকেই আৰু এইটো মই নাজানো কি কাৰণে একাংশই ভাল পায় এইটো কৰি তাৰপিছত তাতে আমি বহিলোঁ পৰিয়ালক খবৰ ল'লোঁ আৰু তেওঁৰ আটাইতকৈ ডাঙৰ কথা হ'ল আকৌ মিদুলৰ পত্নী হাজোৰ মই যিটো পঞ্চায়তত মোৰ ঘৰটো আছে কলিতাকুছি পঞ্চায়ত তাৰ পৰা 1 কিলোমিটাৰ ডিষ্টেঞ্চত মিদুলৰ পত্নীৰ ঘৰ মানে মিদুলৰ পত্নীৰ মাকৰ ঘৰ সেইফালৰ পৰা আৰু যিহেতু হাজো সমষ্টিত মই আজি কিমান বছৰৰ পৰা কাম কৰি আছোঁ সেইফালৰ পৰা আকৌ এটা মই এক্সট্ৰা এটা যে মোৰ নিজৰ সমষ্টিৰ যদিও মই বিধায়ক নহয় নিজৰ সমষ্টি বুলিয়ে কোৱা যায় তাত কথা পাতিলোঁ কথা পতাৰ পিছত তেখেতৰ লগত কথা পাতি আমি গোটেই
যিটো আমি দিবলগীয়া আছিল দলৰ পৰা তেখেতৰ পত্নীৰ হাতত দিলোঁ, একাউণ্টত লগালগ জমা কৰি দিলোঁ। তাৰপিছত সাংবাদিকে মোক আমাৰ বাইক ল'লে, মন্তব্য ল'লে। মন্তব্যতে আমাৰ সভাপতিৰো লৈছে, মোৰো লৈছে। মোক লওঁতে তেখেতসকলে এটা কথা এটা সুধিলে যে কংগ্ৰেছৰ কাৰ্যকাৰী সভাপতি জাকিৰ সিকদাৰে মৃদুলৰ পত্নীক পঞ্চায়তৰ টিকট দিম বুলি কৈছে বা টিকট দিম বুলি কৈছে আৰু দলীয় নিৰ্বাচনৰ টিকট। আপোনাৰ সেই মতামতটো কি? তেতিয়া মই কৈছোঁ চাওক, প্ৰথম কথা হ'ল কংগ্ৰেছৰ কাৰ্যকাৰী সভাপতিয়ে কি কৈছে মই জ্ঞাত নহয়, কিন্তু এটা কথা নিশ্চিত, যিহেতু তাই হাজোৰ ছোৱালী আৰু মই পৰিয়ালৰ লগত কথাও পাতিছোঁ, এগৰাকী স্বামী মানে হঠাৎ অকাল মৃত্যুক সাৱটি লোৱাৰ পাছত তেখেতৰ পত্নী এমাহ পিছত নিৰ্বাচন খেলা হেৰিত নাথাকে। কিন্তু অকল তেওঁ বুলি নহয়, কোনো মানুহে নাথাকে। এইটো এটা মানে খুব সস্তীয়া কথা কৈছে কংগ্ৰেছৰ নেতৃত্বই, গতিকে এইটো মানে ভুল বাৰ্তা। তাৰপিছত সেইখিনিয়ে ক'লোঁ মই। সেইখিনি কোৱাৰ পাছত একো নাই। পিছত মই তেখেতসকলৰ ঘৰুৱা মই প্ৰায় 2 ঘণ্টামান আছোঁ। মই সুধিলোঁ তেতিয়া যে কি আপোনালোকৰ কিয় পঞ্চায়তৰ টিকেটৰ কথা কাৰণে আপোনালোকে কৈছে এইটো কথাই নহয় বুলি। এটা বিৰাট খং উঠিল দেই, এইটো কথাই নহয়। আৰু চমৰীয়া এতিয়া 6 গাঁও সমষ্টিটো চমৰীয়া হৈছে। চমৰীয়া হৈ যোৱাৰ পিছত তাত কি হৈছে, মানে মুছলিমৰ সংখ্যাটো প্ৰায় 75%ৰ ওপৰত হৈছে। সমষ্টিৰ নাম সলনি হৈছে, গতিকে তাত কংগ্ৰেছৰ নাই বুলি 10 গৰাকীমান প্ৰাৰ্থী, তাৰে এগৰাকী মৃদুলো আছিলে। একদম সঁচা কথা এইটো, মানে মই কোৱা কথা নহয়, আপোনালোকে ঘৰত গ'লেও গম পাব। তেতিয়া কৈছে আমাৰ তেখেতেও মানে মৃদুলেও ভাবিছিলে যে যিহেতু সমষ্টি নতুন, ভোটাৰ নতুন, সমষ্টিৰ হেৰিটো সলনি, চাৰিসীমা সলনি হৈছে, গতিকে তেওঁৰ এটা ইচ্ছা এটা আছিল। এতিয়া ইচ্ছা থকাৰ পিছত কংগ্ৰেছৰ নেতৃত্বই যেতিয়া দলীয় টিকট দিম বুলি কয়, মোৰ মতে তাত কোনো বিতৰ্ক আহিব নালাগে। তেওঁ পঞ্চায়ত নেখেলে বিধায়কৰ কাৰণে তেখেতে প্ৰিপেয়াৰ আছিলে। যদি দলে তেখেতক শ্বহীদ বুলি ঘোষণা কৰিব পাৰে, দলৰ প্ৰতিবাদত যায় তাত মৃত্যু হৈছিলে, সেইটো টিকটত কোনো বিতৰ্ক হ'ব নালাগে। আৰু সেইটো সমষ্টিত যিগৰাকী বিধায়ক 6 গাঁৱৰ ৰেকিবুদ্দিন, চমৰীয়া 6 গাঁও বুলি ক'লে আপুনি হয়তো তাৰে নেকি? চমৰীয়াৰে। তাতে বিজেপিৰ লগত এটা সম্পৰ্ক আছে, মুখ্যমন্ত্ৰীৰ সম্পৰ্ক আছে। মই বেয়া পাই কৈ থকা নাই, এইটো অসমৰ কংগ্ৰেছ কৰ্মী প্ৰতিগৰাকীয়ে জানে। গতিকে এগৰাকী আৰু সেই ৰেকিবেহে আন্দোলনত ভাগ লোৱা নাছিলে। যিটো আন্দোলনত মৃদুলৰ মৃত্যু হ'ল, যাতে মুখ্যমন্ত্ৰীয়ে ৰেকিবক প্ৰতিবাদবিলাকত দেখিলে 2 এষাৰ ক'ব লাগিব মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে, সেইকাৰণে তেওঁ আঁতৰি ফুৰে। আঁতৰি ফুৰা ব্যক্তি এটা, তেওঁৰ সমষ্টিৰ এগৰাকী যুৱকৰ মৃত্যু হৈছে। মৃত্যু হোৱাৰ পিছত তেওঁৰ দলীয় টিকটৰ কথা আহিছে। এতিয়া কংগ্ৰেছৰ নেতৃত্বই সেই বিজেপিক সহায় কৰা ৰেকিবুদ্দিনক টিকট দিবনে নতুন সমষ্টিৰ পৰা, নে শ্বহীদ ঘোষণা কৰা মৃদুলৰ পত্নীক দিব? এইটো মই ক'লে বিতৰ্ক হয়। অৰিজিনেলি মই চাব, আৰু তাইতো শিক্ষিত ছোৱালী। তাইৰ মই যিহেতু হাজোৰ ছোৱালী মইতো জানো, তাই মানে বহুত উচ্চ শিক্ষিত ছোৱালী। আৰু তেনেকুৱা নহয়, কংগ্ৰেছেতো গৰু ছাগলীক টিকট দিয়ে। হাজোততো যোৱাবাৰ এটা ক্লাছ 7 পাছ কৰাক মোক পৰাজয় কৰিবৰ কাৰণে দিছিলে। এইবিলাক কথা বিতৰ্ক কৰিলে মই বিতৰ্ক কৰিম, কিন্তু কথাটো মোৰ কৰিব ইচ্ছা নাই। আৰু তাত যাই কাৰণে মই দলীয় টিকটৰ ৰাজনীতি মৰা কৰাত দুলু আহমেদে কৰা নাই। তাত জাকিৰ সিকদাৰে কোৱা কাৰণে প্ৰশ্নটোৰ উত্তৰ মোক সুধিছে, প্ৰশ্নটো সংবাদ মাধ্যমত, তাৰে মই উত্তৰ দিছোঁ। আজি মই ছ'চিয়েল মিডিয়াত ৰাতিপুৱাকৈ লিখিছোঁ, যদি আপোনালোকে আমি বিজেপি বিৰোধী বুলি কওঁ, যে বিজেপিক পৰাজয় কৰিব হ'লে আমি সকলোৱে মিলিব লাগে বুলি কওঁ, তেনেস্থলত যদি কংগ্ৰেছে মৃদুলৰ পত্নীক বিধায়কৰ টিকট দিম বুলি ভাবে, ইতিমধ্যে বোলে কিবা এটা সিদ্ধান্ত লৈছে, মই জ্ঞাত নহয়, দিল্লীৰ নেতৃত্বই, তেতিয়া আমি আৰু তাইক পৰাজয় কৰিবৰ কাৰণে আমি প্ৰাৰ্থিত্ব দি ভোট বিভাজন নকৰোঁ। মই কালি লিখিছোঁ আজি যে আমাৰ দলীয় নেতৃত্বক আমি অনুৰোধ জনাম যে যিহেতু বিজেপি বিৰোধী আন্দোলনত মৃত্যু হৈছে, আৰু বিজেপি বিৰোধী আন্দোলনত আমিও সহযোগ কৰোঁ, উপস্থিত থাকি বা নাথাকি আমি সহযোগ কৰি আছোঁ। গতিকে যিহেতু বিধৱা পত্নীগৰাকী প্ৰাৰ্থী দিব কংগ্ৰেছে চিন্তা চৰ্চা কৰিছে, আমাৰ দলৰ পৰা তাত প্ৰাৰ্থিত্ব দিব নালাগে। আৰু মই এইখিনিও লিখিছোঁ, এতিয়া কংগ্ৰেছৰ সিদ্ধান্ত, বিজেপিৰ এজেণ্ট ৰেকিবুদ্দিনক টিকট দিব নে শ্বহীদ ঘোষণা কৰা মৃদুলৰ পত্নীক দিব। এইটোতো মইতো কংগ্ৰেছ নহয় বা মইতো টিকট নিদিওঁ, মই ক'বহে পাৰিম। কিন্তু মানে মোৰ যদি ব্যক্তিগত মতামত সোধে, মই ভাবোঁ বিধায়কৰ প্ৰাৰ্থিত্ব মৃদুলৰ পত্নীক দিব লাগে, কাৰণ এগৰাকী স্বামী প্ৰতিবাদ কৰিব যায় ঢুকাইছে, এইটো খুব সহজ কথা নহয়। সেইখিনিয়ে আৰু। এতিয়া আপোনাক যদি মই আৰু সোধোঁ যে আপোনাৰ মতে চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰাটো ভুল নেকি? চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰাটো ভুল নহয়, তাত যি চৰকাৰেই নাথাকক। আগতে 15 বছৰ কংগ্ৰেছ চৰকাৰ আছিল, তাৰ আগত ADP চৰকাৰ আছিল, আন্দোলনটো বিৰোধীয়ে কৰেই। আৰু এনেকুৱা ধৰণৰ বহুত ইনচিডেণ্ট হৈছে আগে পিছে, মৃদুলৰ নিচিনা ইনচিডেণ্ট ধৰি লওক আগে পিছেও বহুত হৈছে। কিন্তু আন্দোলন কৰাৰ এটা প্ৰক্ৰিয়া এটা আছে, যে সেইদিনাখনে মুখ্যমন্ত্ৰীগৰাকীয়ে এটা ষ্টেটমেণ্ট দিছে যে কংগ্ৰেছে পাৰ্মিশ্যন নোলোৱাকৈ, গভৰ্ণৰ নথকাকৈ তাত যোৱাৰ কাৰণে এই ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ'ল। যদি গভৰ্ণৰ নাছিলেই, আৰু কংগ্ৰেছ এটা বৃহৎ দল, এটা প্ৰতিবাদ কৰিম বুলি যেতিয়া ওলাইছে, প্ৰশাসনৰো দায়িত্ব আছিল কংগ্ৰেছক জনাব লাগিছিল। কিন্তু কংগ্ৰেছেতো আপোনাৰ পাৰ্মিশ্যন লোৱা বুলি ছ'চিয়েল মিডিয়াত দি দিছে, পাৰ্মিশ্যনৰ যিটো নহয়, তাত দুটা কথা আছে। এইটো মানে এইটো বিভ্ৰান্তি কৰিব নালাগে।
আৰক্ষীও কথাটো ভুলকৈ কৈছে, কংগ্ৰেছৰ নেতাও কথাটো অলপ বিপথে পৰিচালিত কৰিছে। আপুনি এখন পাৰ্মিশ্যন প্ৰশাসনক বিচাৰিলে আপোনাৰ সংগঠনৰ নামত, সেইখনৰ ওপৰত আকৌ ডেপুটি কমিশ্যনাৰ তাত যাব, তাৰপিছত পুলিচ ৰিপৰ্ট লাগিব তাত, আৰু বিশেষকৈ গভৰ্ণৰৰ তাত কাৰ্যসূচী কৰিব গ'লেতো লাগিবই। কংগ্ৰেছে বিচৰা লিটাৰখন দেখাইছে, কিন্তু প্ৰশাসনে অনুমতি দিছিল নে নাই সেইটো কিন্তু এতিয়ালৈ ৰাজহুৱা হোৱা নাই, আৰু খুব সম্ভৱ নাই। বিচৰাটো ডাঙৰ কথা নহয়। এতিয়া মই আজি ক'ম যে মই মুখ্যমন্ত্ৰীৰ ঘৰ ঘেৰাও কৰিম, মোক পাৰ্মিশ্যন লাগে, প্ৰশাসনে পাৰ্মিশ্যন নিদিব পাৰে। তাত মুখ্যমন্ত্ৰীৰ ঘৰ বুলি ঘেৰাও বুলি ক'লে কিবা অৰাজকতাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। যদি পাৰ্মিশ্যন নিদিয়া কৰি মই জৰুৰী বস্তু যাওঁ, তেতিয়া যদি কিবা এটা গণ্ডগোল হয়, মই এইটো বিতৰ্কত মই নিয়মটো কৈছোঁ, কাৰণ মই নিজে গম পাওঁতো। ময়ো এবাৰ ভাবিছিলোঁ তেনেকুৱা, হাজোত গোলাম নবী আজাদ আহিব, পাৰ্মিশ্যন লাগে, তেতিয়া কংগ্ৰেছ চৰকাৰ আছিল। আকৌ মই থানাত গ'লোঁ যে এইটো আমাৰ ব্লকৰ পেডত কালি পৰহি গোলাম নবী আজাদ আহিব, আপোনালোকে পাৰ্মিশ্যনটো দিব লাগে। থানা বুলি মই ভাবিছোঁ, তেখেতসকলে চিল চুই মাৰি দিলে। মাৰাৰ পিছত মই কাম আৰম্ভ কৰিলোঁ। অহাকালি মিটিং গধূলি, ৰাতিপুৱা গধূলি আহিল এছ পি জি, তেওঁ প্ৰাক্তন মুখ্যমন্ত্ৰী আছিলে, দিল্লীৰ পৰা গোটেই এছ পি জি আহিল, আহি মোক কৈছে পাৰ্মিশ্যন লাগে। মই এইখন দেখালোঁ, কৈছে ইজ দিছ নট পাৰ্মিশ্যন, মানে কয় ডি চিৰ পাৰ্মিশ্যন লাগে বুলি কৈছোঁ। মই ডি চিৰ পাৰ্মিশ্যনটো নাই। ক'লে নাই, তেনেহ'লে আমি এলাও নকৰোঁ ইয়াতে। মই চিন্তাত পৰিলোঁ, কালি প্ৰগ্ৰেম, প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাম নবী, ডাঙৰ লিডাৰ, আৰু এছ পি জি আহিছে, গোটেই চব একেবাৰে ৰেডি। ভাগ্য ভাল সেইখিনি সময়ত কংগ্ৰেছৰ চৰকাৰ আছিল বুলি উপায়ুক্তগৰাকীক মই পাৰ্চনেলি লগ কৰি যে কালি আহিছে ছাৰ, এইটো কৰি দিয়ক। এইটো একদিনীয়া কাম নহয়, কিন্তু ঠিক তেনেকুৱা আপোনালোকে পাৰ্মিশ্যনটো বিচৰা আৰু পাৰ্মিশ্যনটো নিদিয়াৰ পিছত, আচ্ছা নিদিবও পাৰে, নিদিলে আপুনি আদালতত যাব লাগিব। মই তেনেকৈ গৈছোঁ, মোক পাৰ্মিশ্যন দিয়া নাছিলে, মই আদালতত গৈছোঁ, এই পাৰ্মিশ্যনটো মোক বিৰোধী হিচাপে দিয়া নাই। আদালতে মোক পাৰ্মিশ্যন কৰাৰ কাৰণে আকৌ ডিচিক নিৰ্দেশ দিছে। এটা প্ৰক্ৰিয়া আছে, কিন্তু এইটোত ধৰি লওক অনুমতি বিচাৰা বুলি কৈছে, অনুমতি দিছিল নাই সেইটো এতিয়ালৈ প্ৰশাসনেও ক্লিয়াৰ কৰিব পৰা নাই, কংগ্ৰেছৰ কথাটো ক'ব পৰা নাই। খালি এপ্লাই কৰিছিল যে ৰামান্না বৰুৱাৰ কিবা এখন লেটাৰ মই কিন্তু দেখিছিলোঁ। গতিকে এইবিলাক বিতৰ্কত মই সাঙুৰ খাব খোজা নাই, যিটো মই জানো সেই বিষয়ে কৈছোঁ। আৰু মুখ্যমন্ত্ৰী যিটো কৈছে যে গভৰ্ণৰ নাথাকাকৈ কিয় গৈছিলে, এইটো তেখেতৰ গাতটো। গভৰ্ণৰ নাই যদি তুমি পাৰ্মিশ্যন দিয়া নাই তোমাৰ প্ৰশাসনে, মুখ্যমন্ত্ৰীটো গৃহ বিভাগত তেওঁৰ দায়িত্বত আছে, প্ৰশাসনে জনাই দিব লাগিছিল যে আপোনালোকৰ প্ৰথম কথা পাৰ্মিশ্যন দিয়া হোৱা নাই, যদিও বিচাৰিছিলে বা ৰিজেক্ট কৰিছোঁ, তেতিয়া আদালতত যাব পাৰিলে। আৰু যদি আপোনালোকে যাবও খুলিছে তেনেহ'লে আকৌ জনাই দিলে তাত গভৰ্ণৰ নাই, তেতিয়া এই ধৰণৰ অৰাজকতাৰ পৰিস্থিতিৰ সৃষ্টি নহ'ল হয়। কিন্তু এটা কথা চাব, কংগ্ৰেছ চৰকাৰ থাকোঁতে বিজয় চক্ৰৱৰ্তীয়ে ৰাজপথত আন্দোলন কৰিছিলে, প্ৰশান্ত ফুকনে আন্দোলন কৰিছিলে। আন্দোলন যোনে যি কয় এইটো ডাঙৰ কথা নহয়, কৰিবই। কিন্তু মুখ্যমন্ত্ৰী যিটো কৈছে আন্দোলন বন্ধ হ'ব লাগে, কোনো মুখ্যমন্ত্ৰীৰ কথাত কোনো আন্দোলন বন্ধ নকৰে। অনুমতি বিচাৰিবই, অনুমতি দিবই লাগিব, নিদিলে আইন আদালত আছে। আৰু আন্দোলনটো এইটো গণতান্ত্ৰিক প্ৰক্ৰিয়া এটা, ভাৰতৰ প্ৰতিখন ৰাজ্যত গণতান্ত্ৰিকভাৱে আন্দোলন কৰাৰ অধিকাৰ সকলোৰে আছে। কিন্তু গণতান্ত্ৰিক যিটো অধিকাৰৰ কথা কৈছে, সেইটো আমাৰ ক'ৰবাত নহয় ক'ৰবাত খণ্ডন হোৱা বুলি হয়। সেইদিনা যাওক এডভকেট এটাক মানে ভিতৰলৈ সোমাব বিচাৰিছিলে, যাব দিয়া নহ'ল, দুগৰাকীকৈ এডভকেট সেনেকুৱা হ'ল। তাৰপিছত আপোনাৰ আপোনাৰ এই যে প্ৰটেষ্ট কৰিব আহিছিল যে কংগ্ৰেছৰ নেতা এগৰাকীক মানে আটক কৰি ৰখাইছিল যে হোটেলত, তাতে এডভকেট আহিছিলে। এতিয়াতো চাওক, এতিয়া ধৰি লওক যে বিৰোধীৰ কণ্ঠ ৰোধ কৰিবলৈ প্ৰশাসনে যিটো ব্যৱস্থা গ্ৰহণ কৰিছে সেইটো সম্পূৰ্ণ অগণতান্ত্ৰিক। মুখ্যমন্ত্ৰীয়ে যিটো ব্যৱস্থা গ্ৰহণ কৰিছে সেইটো সম্পূৰ্ণ অগণতান্ত্ৰিক। এইবিলাকতো ৰাইজে লক্ষ্য কৰি থাকে, আৰু ৰাইজেতো আৰু ধৰি লওক ইয়াৰ প্ৰত্যক্ষ নিৰ্বাচনৰ জৰিয়তে দিব। আৰু কংগ্ৰেছ দলেও এই ইছ্যুটো লৈ যি ধৰণে তোলপাৰ লগাব লাগিছিলে কিন্তু সেই ধৰণে পাৰা নাই। যিটো ঘৰৰ ল'ৰাৰ একেবাৰে ডেকা ল'ৰা, তেওঁৰ জীৱিকা উপাৰ্জনৰ একমাত্ৰ ল'ৰা, সেই ঘৰখনৰ তেওঁ ঘৰ বাদ দি এটা প্ৰতিবাদত মৃত্যু হৈছে। আজিলৈ চাওক, তাৰে বিধায়ক বুলি ক'লে নন্দিতা দাস হয়, ৰেকিবুদ্দিন আহমেদো হয়। আপুনি ঘৰৰ মানুহ ফোন মাৰি সোধক, এতিয়ালৈ কোনো আৰ্থিক সাহায্য দিয়া নাই, খালি তেখেতসকলে ঘোষণাহে কৰি আছে এতিয়ালৈ। এগৰাকী স্থানীয় বিধায়ক, এতিয়া কালি মই যাওঁতে কোনোবা এটাই লিখিছে ফেচবুকত, মই চালোঁ যে কংগ্ৰেছ কাৰণে আপুনি সহায় কৰিব গৈছে যাতে কংগ্ৰেছ তলত পৰে, এইটো ৰাজনীতি কৰিছে আপুনি। মই উত্তৰ দিছোঁ, কা আন্দোলনৰ এটা ৰাজনীতিক নাছিলে, মই সেইসকলকো 50,000 টকাও দিছোঁ। আৰু খঙতে অলপ মই বেয়াকৈ লিখিছোঁ যে ছাগলীও বেবাই থাকে আৰু কুকুৰো ভুকি থাকে, গতিকে এইবিলাক লৈ মই কেয়াৰ নকৰোঁ বুলি কৈছোঁ। এইবিলাক ভাষা ক'ব বেয়া লাগে, কিন্তু কিছুমানৰ যে কাম বন নথকা দিনটো যে ফেচবুকত বেলেগৰ মানে নজৰ দি থাকে, সেইবিলাকক মই মানে যি ধৰণে সমালোচনা কৰিব লাগে তাত মই কিন্তু কোনো পিছুৱাই নাথাকোঁ। এই ক্ষেত্ৰত আপুনি যিহেতু ফেচবুকৰ কথা কৈছে, মই সুধি লওঁ, এই যে আপুনি ৰাতিপুৱা এটা পোষ্ট কৰিছে, সেই পোষ্ট কৰিছে আপুনি যে এই মৃদুল ইছলামৰ ঘৰত যোৱাৰ কাৰণে যে আপুনি অলপমান বিতৰ্কৰ সন্মুখীন হৈছে, সেই হিচাপে যে এটা পোষ্ট দিছে, তাতে এজন মানুহে কমেণ্ট কৰিছে যে আপুনিতো MLA নহয় হাজো সমষ্টিৰ, গতিকে আপোনাৰ সমষ্টি কেনেকৈ হ'ল? আৰু আপুনি তাত উল্লেখ কৰিছে যে মোৰ ঘৰ সমষ্টি বুলি লিখিছে, গতিকে গৃহ সমষ্টি। তো
এই যে আপোনাৰ গৃহ সমষ্টি বুলি আপুনি উল্লেখ কৰিছে কিন্তু মানুহজনে আপোনাক কৈছে আপুনিতো কোনো ধৰণৰ এমএলএ নহয় আপোনাক বিভিন্ন ধৰণৰ মানে তুচত আছিল হিচাপে কমেন্টবিলাক কৰে এই ক্ষেত্ৰত আপোনাৰ মন্তব্য কি হ'ব পাৰে চাওক তেওঁ কি মন্তব্য কৰিছে মই দেখিছোঁ বাৰু যেতিয়া মই মোৰ গৃহ সমষ্টি বুলি মই ৰাজনীতিক বুলি ক'লেতো মই ইলেকশ্যন খেলিছোঁ সেই সমষ্টিৰ পৰা দুবাৰকৈ আৰু সাধাৰণ 4,000 5,000 ভোটৰ ব্যৱধানত পৰাজয় হৈছোঁ গতিকে মই হাজোৰ বুলি কোৱাতকৈ হাজো গৃহ সমষ্টি বুলি ক'লে এইটো মানুহ বেছিকৈ বুজি পায় যে দুলু আহমেদ হাজো সমষ্টিত হয় আৰু মহিলাগৰাকী মৃদুলৰ পত্নী আছিল হাজোৰ মই আকৌ ক'লোঁ এতিয়া এইটো মই ভাবোঁ এইটো কোনো প্ৰশ্নই হ'ব নোৱাৰে যে আপুনি সমষ্টি বিধায়ক নহওক আপোনাৰ সমষ্টি কেনেকুৱা হ'ল সমষ্টি আজি ভূপেন বৰা বিধায়ক নেকি তেওঁৰ সমষ্টি নাই ৰিপুণ বৰা বিধায়ক নেকি তেওঁৰ সমষ্টি আছে নেকি সমষ্টি নাই মানে ৰাজনীতিকে সদায় যিবিলাকে নিৰ্বাচন খেলি গৈছে কিবা এটা কথা ক'লে মানে মোৰ সমষ্টি আমাৰ মোৰ গৃহ সমষ্টি বুলি কয় তেওঁ হওকে বা নহওকে বা প্ৰাক্তনেই হওক আৰু মই নিৰ্বাচন খেলিছোঁ দুটা ডাঙৰ এটা কংগ্ৰেছ দলৰ পৰা খেলিছোঁ আৰু এবাৰ জাতীয় পৰিষদৰ পৰা খেলিছোঁ গতিকে সমষ্টি কথাটো মোৰ নিজে নিজে আহি যায় আইছা আৰু এটা কথা আপোনাক মই সুধিব লাগিব যে টিয়াৰ গেছ এৰিছিলে যে মৃদুল ইছলামৰ যে মৃত্যু হ'ল কিছুমান ৰুল ৰেগুলেশ্যন থাকে টিয়াৰ গেছ এৰি দিয়াৰ আগত হয়তো ৱাৰ্নিং দিব লাগিব এবাৰ নহয় দুবাৰ ৱাৰ্নিং দিব লাগিব তাততো কোনো ধৰণৰ ৱাৰ্নিং দিয়া হোৱা নাছিল যিটো পৰহিৰ যিটো ঘটনা টিয়াৰ মানে 18 তাৰিখৰ যিটো ঘটনা টিয়াৰ গেছ বুলি কৈ তাতে কেৱল তিনিটা বেৰিকেড থকা বুলি কৈ আছিল টিয়াৰ গেছটো প্ৰথম বেৰিকেডত থ'ব নালাগে ছেকেণ্ড বেৰিকেডত হ'ব লাগে থাৰ্ড বেৰিকেডত মানে চিটুৱেশ্যনটো যেতিয়া বেয়া হ'ব তাত মেজিষ্ট্ৰেট থাকিব লাগিব যে মেজিষ্ট্ৰেটে তেতিয়া অৰ্ডাৰ কৰিব যে প্ৰথম ব্লেংক ফায়াৰ কৰিব লাগে ওপৰত বা টিয়াৰ গেছ কিবা এটা কৰিব লাগে আৰু মই আন্দোলনৰ কথা যিখিনি জানো আৰু ওপৰৰ ফালে দেই তাৰপিছত নামানে তাৰপিছত ভৰিত গুলি কৰিব লাগে তেনেকুৱা কিবা এটা স্লেব এটা আছে টিয়াৰ গেছ ব্লেংক ফায়াৰ তাৰপিছত ভৰিত গুলি মাৰিব লাগে ৰবৰৰ গুলি তাকো এই হেৰিৰ গুলি নহয় কিন্তু ইয়াতে মই কি দেখিলোঁ তেনেকুৱা কোনো ধৰণৰ না মেজিষ্ট্ৰেট আছিলে মেজিষ্ট্ৰেটটো নাই কোনো আৰু আছে যদি দেখাই দিয়ক যে অমুক মেজিষ্ট্ৰেটৰ কোনো অৰ্ডাৰ নাছিলে তেতিয়া সেই টিয়াৰ গেছ মানে দিবৰ কাৰণে নিৰ্দেশ কোনে দিলে আজিলৈ নামটো ৰাজহুৱা নহ'ল কংগ্ৰেছে প্ৰতিবাদ কৰিব লাগে সেইবিলাক বিষয়ত যে টিয়াৰ তেনেকুৱা কি পৰিস্থিতিৰ সৃষ্টি হ'ল যদি প্ৰশাসনে তিনিটা বেৰিকেড থকাৰ পিছত প্ৰথম বেৰিকেড পাৰ নহওঁতে টিয়াৰ গেছ ব্যৱহাৰ কৰিব লগা হৈছে কিয় হ'ল কি নহ'ল এটাতো তদন্ত কিবা ঘোষণা দিছে কিন্তু এইবিলাক তদন্ত কি হ'ব নাজানো যোৱাকালি এটা দেখিবলৈ পালোঁ ডক্টৰৰ ৰিপৰ্টত আহিছে তেওঁ বোলে হৃদৰোগত আক্ৰান্ত হৈ মৰিছে এতিয়া হৃদৰোগত মানুহৰ হৃদৰোগটো এনেই হৈ নাযায় নহয় হাৰ্ট এটেকটো এনেই হৈ নাযায়তো বিভিন্ন কাৰণ থাকিব পাৰে তেওঁৰ হাৰ্ট এটেক যদি টিয়াৰ গেছ তেওঁ কনজিউম কৰিব লগা হ'ল কাৰণে তেওঁৰ হাৰ্ট এটেক হৈ গ'ল একেবাৰে কথা কিন্তু তাতে এনেকুৱা এটা কালি মই চালোঁ হাঁহি উঠা আৰু সংবাদ মাধ্যমে এই বাতৰিটো প্ৰকাশ কৰিছে যে হৃদৰোগত আক্ৰান্ত হৈ মৃদুলৰ মৃত্যু হৈছিল মানে ঘৰতে জানো শুই থাকোঁতে মৃত্যু হৈছিল তেনেকুৱা এটা বুজাইছে আৰু এইটো কথা কৈছে যে হৃদৰোগত আক্ৰান্ত থকা লোকসকলে কংগ্ৰেছে কিয় আন্দোলনত লৈ সেইটো একেবাৰে ভুল কথা হৃদৰোগত আক্ৰান্ত থকা বুলি কোনোবাই তেওঁৰ চাৰ্টিফিকেট লৈ দল কৰিব নাযায় নে দলত মেম্বাৰশ্বিপ কৰোঁতে কয় নেকি আপোনাৰ কি বেমাৰ আছে আমি চাম একেবাৰে সস্তীয়া কথা এইবিলাক এইটো দলৰ হৈ কেনে এগৰাকী ৰোগীও কাম কৰিব পাৰে তাত কোনো এইবিলাক বিতৰ্ক এতিয়া কোনে কৈছে মই নাজানো যে হৃদৰোগত আক্ৰান্ত মানুহ কংগ্ৰেছে কিয় ব্যৱহাৰ কৰিব এতিয়া ভূপেন বৰাই ডাঙৰে কি গম পায় নেকি যে তেখেতৰ হৃদৰোগ আছিল নে নাই আৰু হৃদৰোগ নেকি আন্দোলনতে তেওঁ দেখাব পাৰিলে নেকি এইবিলাক বিষয়টো ফাল কাটিব ৰাইজক বিপথে পৰিচালিত কৰিবলৈ হৃদৰোগতে হৈছে কিন্তু হৃদৰোগটো সেইখিনি সময়ত কি কাৰণে হৈছিল কাৰণটো নক'লে ডক্টৰে ৰিপৰ্টত ক'ব লাগিছিলে কেতিয়াবা হাৰ্ট এটেক হৈ যায় মানে ব্লাড প্ৰেছাৰ হাই হৈ যোৱাৰ পিছতো হৈ যায় কেতিয়াবা কিবা উল্টা পুল্টা খালেও হৈ যায় কেতিয়াবা বহুত ধৰণৰ কথা থাকে মৃদুলৰ মৃত্যুটো মই যিখিনি জানো টিয়াৰ গেছৰ তেওঁৰ যিটো অভাৰড'জ ভিতৰলৈ গুচি গ'ল সেইটোৰ কাৰণে হৈছে হাৰ্ট এইটো আৰু নক'লে ইমান ডেকা ল'ৰা এটা তেওঁ প্ৰতিবাদত চাবচোন আটাইতকৈ বেছি তেওঁ শ্লোগান দি আছিল বেৰিকেডত উঠি গতিকে আমি হৃদৰোগৰ বুলি ক'ব নেকি তাতে এইটো মই ভাবোঁ এইবিলাক কংগ্ৰেছে আকৌ এটা মানে ৰিপষ্টমৰ্টেম ৰিপৰ্ট কাৰণ সেইখিনিৰ ওপৰতে হৈছেতো যে হৃদৰোগত আক্ৰান্ত হৈছে মানিলোঁ হৃদৰোগটো হ'ব লগা কিয় হ'ল সেইটো আমাক লাগে এইবিলাক দুদিনীয়া কথা কৈ এনেই আন্দোলন কৰি মই এইবিলাক মানুহক দেখাই লাভ নাই মানে জাগাত কথাবিলাক প্ৰশ্নবিলাক কৰিব লাগে এইবিলাক মুখ চুপতি হৈ আছে আৰু দুদিন বছৰ ইছ্যুটো নাইকিয়া হৈ যাব না দলীয় টিকটৰ কথা থাকিব না কিবা থাকিব না কিবা নেতৃত্ব সলনি হ'ব কিবা সলনি হ'ব এইবিলাক বস্তু বিষয়ে ফাল কাটি যাব এইবিলাক মই বহুত দেখিছোঁ তাৰমানে ৰাজনীতি অ'কে এতিয়া আপোনাক মই যিহেতু আপুনি নতুনকৈ সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছত যোগদান কৰিছে তাৰ কাৰণে মই আপোনাক শুভেচ্ছা জনাইছোঁ এতিয়া কথা হ'ল এই যে আপুনি তৃণমূল কংগ্ৰেছত যোগদান কৰিছে তাৰ অনুভৱ কেনেকুৱা আৰু যিহেতু তৃণমূল কংগ্ৰেছ আমাৰ অসমত চৰকাৰ নহয় পশ্চিমবংগত চৰকাৰ গতিকে এই চৰকাৰখনলৈ বা সেই তৃণমূল কংগ্ৰেছৰ দলটোৱে আপোনালোকক কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাব অসমত আপুনি ভাবে চাওক তৃণমূল কংগ্ৰেছৰ আপোনালোকে গুগলত মাৰি চাব আজিৰ তাৰিখত ভাৰতবৰ্ষৰ বিজেপি বিৰোধী দ্বিতীয় সৰ্ববৃহৎ দল তৃণমূল কংগ্ৰেছ প্ৰায়
45 গৰাকী বিধায়ক অকল বেংগল নহয় ত্ৰিপুৰাও ক'লোঁ মই তেনেকুৱা ধৰি লওক 2-3খন ৰাজ্য মিলি 245 গৰাকী বিধায়ক আৰু প্ৰায় 46 গৰাকী সাংসদ ৰাজ্যসভা আৰু লোকসভা মিলি এতিয়া TMCটো মানে মই কৰাৰ কাৰণে এতিয়া ধৰি লওক TMCত মই যোগদান কৰিলোঁ যোগদান কৰাৰ পিছত ৰিপুণ বৰাই যিদিনা পাৰ্টিটো এৰি গ'ল তেখেতে কৈছে যে এইটো হিন্দু বেংগলী পাৰ্টি মানে মমতা বেনাৰ্জীৰ নেতৃত্বাধীন কাৰণে হিন্দু বেংগলী হৈ গ'ল যদি মমতা বেনাৰ্জী ডাঙৰীয়ানী বেংগলৰ হোৱাৰ কাৰণে অসমত TMCটো হিন্দু বেংগলীৰ দল হৈ গ'ল কিন্তু মইতো কম ভাই বিজেপিটো এইটো গুজৰাটী দল নৰেন্দ্ৰ মোদীৰ নেতৃত্ব দি আছে আৰু কংগ্ৰেছটো ইটালীৰ দল হৈ গ'ল সোনিয়া গান্ধীৰ নেতৃত্ব দি আছে কথাবিলাক মুখচুপতি কৰিলে মই কৰিব পাৰোঁ এইবিলাক মুখচুপতিয়ে ইয়াতে গণভিত্তি আছে নে নাই এইটো ৰাইজে বিচাৰ কৰিব আজি দেশত জাতীয় পৰিষদৰ কেইটা MLA আছে এটাও নাই কিন্তু জাতীয় পৰিষদ দলটো আছে নে নাই আছে তৃণমূল কংগ্ৰেছৰ বেলেগ সমষ্টি মই বাদে দিলোঁ হাজো সমষ্টিত মই য'ৰ পৰা নিৰ্বাচন খেলিছোঁ 2011ত বিধায়ক হৈছিলে 2011ত হাজো সমষ্টিত দীপেন পাঠক TMC বিধায়ক আছিলে 2016ত তেওঁ TMCৰ পৰা নিৰ্বাচন খেলিছিল মই কংগ্ৰেছৰ পৰা খেলিছিলোঁ তেওঁ মোৰ লগত পৰাজয় হৈছিল মই জয়লাভ কৰা নাই কিন্তু তেওঁ 6000 ভোট পাইছিলে সেইখিনি সময়ত আৰু মই 50000 ভোট পাইছিলোঁ সেইটো গ'ল TMC মই হাজোৰ কথা ক'লোঁ আপুনি মৰিয়নীত যাব অলপ ঘোষ বুলি দ্বিতীয় পজিশ্যনত আছিলে বহুত ভোট পাইছিলে TMCৰ পৰা এবাৰ দ্বিতীয় পজিশ্যনত আৰু এবাৰ ধৰি লওক সামান্য ভোটৰ ব্যৱধানত পৰাজয় হৈছে দল এটাত এগৰাকী দলটোৰ 50% এফৰ্ট লাগিব নেতাগৰাকীৰ 50% লাগিব জাতীয় পৰিষদ বুলি হাজোত কিবা আছিল নেকি একো নাছিলে মই 55000 ভোট পালোঁ ছয়গাঁৱত কেনেকৈ 1200 ভোট পালে জাতীয় পৰিষদৰ প্ৰাৰ্থী চেঙা লাগি আছে হাজোৰ লগত 700 ভোট পালে মই 55 কেনেকৈ পালোঁ যে দলটোৰ লগত প্ৰাৰ্থীগৰাকীকো মেচ কৰিব লাগিব ঠিক তেনেকুৱা আমাৰ তৃণমূল কংগ্ৰেছত মই কৰিছোঁ কাৰণে ক'লে বেয়া দেখি আপোনালোকে দেখিবলৈ পাব মানে বিশেষকৈ নামনিৰ বেলটোত আৰু বৰাক বেলটোত এটা TMCৰ প্ৰভাৱ এটা আছে সংগঠনো আছে এতিয়া আছে নাই জয়লাভ কৰিব নকৰে সেইবিলাক আপুনি নিৰ্বাচনতে গম পাব মই আছে বুলি কম কোনোবাই নাই বুলি ক'ব দেখা যাব আমিতো পিছুৱাই অহা নাই আমাৰ যোগদান আছে অহা 27 তাৰিখে চাব আমাৰ কাৰ্যসূচীবিলাক আপোনালোকে পাই আছে ৰিপুণ বৰা গুচি গ'ল বুলি যে TMC একেবাৰে নাইকিয়া হৈ গ'ল তেনেকুৱা কথা নাই কালি TMCত ময়ো নাথাকিলে দল চলি থাকিব দল বেয়া নহয় নেতাবিলাক বেয়া থাকে যাৰ বাবে দলটোৰ বদনাম হয় মই আপোনাক এইটো সুধিব পাৰোঁ নেকি যে আপুনি এই যে অসমত ধৰক বিভিন্ন ধৰণৰ দলত আপুনি আছে মানে জাতীয় পৰিষদত আছিলে কংগ্ৰেছত আছিলে তাৰপিছত আপুনি সেই দল ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ মানে আপোনাৰ মেইন উদ্দেশ্যটো কি আছিল এটা কথা কি আচলতে মই ৰাজনীতি কৰিবই নাপায় মানে মই ভৱিষ্যতৰ মানে মোৰ ঘৰতে হওক বা যুৱ প্ৰজন্মই কম যে ৰাজনীতিত ইমান লেতেৰা হৈছে দল সলোৱা কথাটো কোৱা সহজ বিৰাট সহজ একেবাৰে কিন্তু যেতিয়া দল কিয় সলাব লগা হ'ল সেইটোত কোনো নাযায় সেইটোত কোনো নাযায় মই এটা সৰু উদাহৰণ দিওঁ এতিয়া যে মই কংগ্ৰেছ কৰিছিলোঁ মই আগে পিছে বহুতবাৰ কৈছোঁ ক'বই মন নাই তথাপি মানে কিছুমানে মই কৈছোঁ কাম বন নোহোৱা মানুহ বেকাৰ একো ব্যৱসায় নাই মাক বাপেকৰ ওপৰত নিৰ্ভৰ কৰি খাই আছে সেইবিলাকে ফেচবুকত এইবিলাক ভাষা ব্যৱহাৰ কৰে তুমি কোনোবা এজন মানুহক নোপোৱাকৈ কিয় দল সলাইছে কি পৰিস্থিতি সেইবিলাক নাজানাকৈ ফেচবুকত দল সলনি কৰা নেতা বুলি কোৱাটো সহজ কথা দল খোলাৰ কথা মই দুটাহে দল সলাইছোঁ কংগ্ৰেছ কৰিলোঁ 25 বছৰ 16ত সাধাৰণ ভোটত হাৰিলোঁ মই মাত্ৰ 4000 ভোটত তাকো বিজেপিৰ লগত MPৰ জীয়ৰীৰ লগত মুখ্যমন্ত্ৰীৰ বৰ্তমানত তেওঁ নতুনকৈ যোগদান মোদী ঢৌ ইমানখিনি টকাৰ পিছত মই 4000 ভোটত হাৰিলোঁ 16 চনৰ কথা ক'লোঁ তাৰপিছত মই প্ৰতিটো নিৰ্বাচন জয়লাভ কৰাইছোঁ কংগ্ৰেছক পঞ্চায়ত জিকাইছোঁ RSSৰ লিডাৰ হাৰিছে তাত হাজোৰ কথা কৈছোঁ 19ৰ লোকসভাত গোটেই ভাৰতবৰ্ষত মোদী ঢৌ হাজোত কিন্তু হৈ নোযোৱা পৰাজয় হৈছে হাজোত 7000 ভোটত 21ত মোক টিকটটো দিব লাগে 80000 ভোট ববিতা শৰ্মা মোৰ নেতৃত্বত পাইছে এখনো ডাঙৰ মিটিং কৰা নাই খালি তৰুণ গগৈ ডাঙৰে লাষ্ট মোক ফোন কৰি এখন মিটিং লৈছিলে আধা ঘণ্টাৰ কাৰণে 80000 ভোট পোৱাৰ পাছত 2 বছৰ পিছত বিধানসভা নিৰ্বাচন সেই চিটটো মই জয়লাভ কৰাৰ চিট পঞ্চায়ত হাৰিছে লোকসভা হাৰিছে তাত মোক কোনো বিতৰ্ক নোহোৱাকৈ দিব লাগে এটা ফৰ্মুলা বনালে বিজেপি বনা নাই কংগ্ৰেছে বনাইছে দুলু আহমেদেতো মুকলিকৈ মাত দিয়ে ৰাইজৰ কাম কৰা মানুহ আমিতো কাম নকৰোঁ দালালি কৰি খাই থাকোঁ মই নেতাবিলাকৰ কথা কৈছোঁ কিন্তু ই আহিলেতো কাম কৰিলে আমি লাজ পাম ইয়াক গতিকে বিধায়ক বনাব নালাগে তাক টিকট দিব নালাগে এটা ফৰ্মুলা বুজাই দিলে যে হাজোত 1500 বছৰীয়া মাধৱ মন্দিৰ আছে তাত হিন্দু কেণ্ডিডেট দিব লাগে ফৰ্মুলা এটা বনাই দিলে আৰু সেই ফৰ্মুলাত দিল্লীৰ নেতৃত্ব জিতেন্দ্ৰ সিঙে মান্তি হ'ল 1500 বছৰীয়া হাজোত মাধৱ মন্দিৰ আছে আৰু এলায়েন্সত যিহেতু আমি UDFক চিটবিলাক এৰি দিলোঁ গতিকে দুলু আহমেদ ভাল লিডাৰ আমি বেলেগকৈ চাম কিন্তু ইয়াত হিন্দু কেণ্ডিডেট দিব লাগে মই তাত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি কৰিছোঁ আৰু মোক বেলেগকৈ চাব তেখেতসকলে এইটো চিন্তাধাৰা ফলাফলে কি ক'লে যেতিয়া মই দেখিলোঁ মোক
মানে হিন্দু প্ৰাৰ্থিত্ব দিম বুলি মোক প্ৰাৰ্থিত্ব কৰ্তন কৰিব মই ওলাই আহিলোঁ এতিয়া দলটোত থাকিব লাগিছিল নেকি আপোনাৰ মতে মই সজাই পৰাই সমষ্টিটো ঠিক কৰিলোঁ আৰু কেনেকৈ ঠিক কৰিছোঁ ফলাফলে প্ৰমাণ কৰিব তেতিয়া তেখেত ক'ব যে নহয় তুমি মুছলমান তোমাক প্ৰাৰ্থিত্ব নিদিওঁ আমি হিন্দু প্ৰাৰ্থিত্ব দিম লগালগ মই দল সলনি কৰিলোঁ বহি আছোঁ ৰঞ্জিতী গগৈ জগদীশ ভূঞা ডাঙৰে ফোন মাৰি মোক কৈছিলে আপুনি আমাৰ পাৰ্টিৰ পৰা খেলিব লাগিব এটা ইচ্ছা আছিলোঁ নিৰ্বাচন খেলিলোঁ মই যেতিয়া জয়লাভ নিৰ্বাচন খেলিম বুলি যোগদান কৰিলোঁ এটা এনেকুৱা পৰিৱেশ হৈ গ'ল কংগ্ৰেছে ভয় খাই গ'ল এইটো জিকি যাম আমাৰ ভুল সিদ্ধান্ত হ'ল তেতিয়া আকৌ মুছলিম প্ৰাৰ্থী দিলে হাজোত আৰু সেই মুছলিম প্ৰাৰ্থীগৰাকী ক্লাছ 7লৈ পঢ়া তেতিয়া কিন্তু সেই 1,500 বছৰীয়া মাধৱ মন্দিৰৰ কথা এই নেতাসকলৰ মনত নপৰিল হ'ল তেওঁ ভুল কৰিছে মই ভুল কৰিছোঁ মই বাদ দিলোঁ ফলাফলে কি ক'লে মই নতুন দলৰ পৰা 55,000 ভোট পাইছোঁ আৰু 150 বছৰীয়া কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী 27,000 ভোট পাইছে এইটো গুগলত মাৰিলে ওলাই যাব সেই 27 আৰু 55 দুলু আহমেদৰ ভোট আছিলে তাত কংগ্ৰেছৰো ভোট আছিলে মোৰ নিজা ভোটো আছিল যিটো মই জাতীয় পৰিষদৰ পৰা পালোঁ 55 আৰু 27 মিলিলে প্ৰায় 80,000 হৈ যায় বিজয় চক্ৰৱৰ্তীৰ জীয়ৰী মাত্ৰ 62,000 ভোট পাইছে আৰু বহুত মানুহ এনেকুৱা ভোট দিছে যে দুইগৰাকী মুছলিম কংগ্ৰেছৰ মুছলিম দিছে দুলু আহমেদো মুছলিম ভোট বিভাজনৰ আমি বিজেপিক দিওঁ তেনেকুৱাও 10,000 ভোট গৈছে তাৰমানে মই যদি কংগ্ৰেছৰ পৰা নিৰ্বাচন খেলিলোঁ হয় মোক যদি দলীয় প্ৰাৰ্থী দিলে বিজেপি 50,000 থাকিলে মই 1 লাখৰ ভোট সমীক্ষাই কৰিছে আপোনাৰ 55, 27 আৰু একাংশ ভোট যেতিয়া এগৰাকী প্ৰাৰ্থী পাই দিয়ে দুটা ভোট ভাগ হৈ গ'লে যে জয়লাভ কৰা প্ৰাৰ্থীক দিম আমি ইহঁতক কিয় দিম এতিয়া মই শক্তিশালী নে হাজোত কংগ্ৰেছ শক্তিশালী আছিলে ভোটে কি ক'লে আপোনাৰ ওলাই আহিলোঁ ওলাই আহি তাৰপিছত এতিয়া হওক আপুনি যিটো প্ৰশ্ন কৰিছে দল আৰু এটা সলাইছে ওলাই আহি মই প্ৰথমৰ পৰা মই প্ৰিপেয়াৰ যে আকৌ ভালদৰে 21-26 নিৰ্বাচনটো খেলিম হঠাৎ আহিল হাজো SC মোৰতো সমষ্টি নাই এতিয়া মইতো খেলিব নোৱাৰোঁ দুলু আহমেদেতো হাজোত খেলিব নোৱাৰে তাৰপিছত মই আমাৰ লুৰিণজ্যোতিৰ লগত কথা পাতিলোঁ যে হাজো SC হৈ গ'ল আৰু হাজো সমষ্টি বৰপেটাত অন্তৰ্ভুক্ত হ'ল এতিয়া মই বৰপেটা বা লোকসভা খেলিম কৈছে ঠিক আছে আমিতো বিৰোধী ঐক্য মঞ্চ গঠন হৈছোঁ সিদ্ধান্তটো কেনেকুৱা হয় আমি কথা পাতি জনাম আৰু ল'ব বিৰোধী ঐক্য মঞ্চে যিটো সিদ্ধান্ত লৈ ল'ব যেতিয়া বিৰোধী ঐক্য মঞ্চৰ সিদ্ধান্তৰ সময় আহি পৰিল তেতিয়া মোৰ লগত কথা হ'ল ভূপেন বৰাৰ কথা হ'ল লুৰিণজ্যোতিক আমি একেলগে তিনিজনে এটা ৰুমত কথা পাতিছোঁ তেতিয়া মোক ক'লে নহয় ডিলিমিটেশ্যনত বৰপেটা লোকসভাত এইবাৰ যদিও হাজো অন্তৰ্ভুক্ত হৈছে কিন্তু হিন্দু ভোটাৰৰ সংখ্যাটো বেছি সেই গতিকে আমি তাত হিন্দু প্ৰাৰ্থিত্ব দিম তুমি লাগিলে বিধায়ক ৰঙিয়াৰ পৰা খেলিবা এলায়েন্সত আৰু মোৰো ধৰি লওক মই সেইখিনি সময়ত ইমান দল থকাৰ পিছত মই আৰু বিতৰ্ক কৰি মোক টিকটটো লাগিবই বুলি তাতে হিন্দু ভোটাৰ বেছি হৈছে মই এইখিনি বুজি পাওঁ ৰাজনীতি এতিয়া মই হ'ব বুলি ক'লোঁ হ'ব বুলি কোৱাৰ পিছত নিৰ্বাচনৰ আগমুহূৰ্তত বিৰোধী ঐক্য মঞ্চ কি হ'ল দেখিছে চব ভংগ হ'ল খালি লুৰিণজ্যোতি গগৈ নিজৰ টিকটটো ল'লে বাকী চব দল পলাই গুচি গ'ল ওলাই গুচি গ'ল কোনো দলে টিকট নাপালে চবে নিজা নিজাকৈ প্ৰাৰ্থিত্ব দিলে বৰপেটা লোকসভা ক্ষেত্ৰত কি হ'ল কংগ্ৰেছে দিয়া কথা নাছিল CPM-ক দিয়া কথা আছিল বাতৰি ওলাইছিলে হঠাৎ কৈ দিলে কংগ্ৰেছে আমি খেলিম প্ৰাৰ্থিত্ব ঘোষণা কৰিলে তেতিয়া মই প্ৰশ্ন কৰিলোঁ যদি আমাক CPM-ক দিম বুলি কৈ আমাক এগ্ৰী কৰালে এতিয়া যদি কংগ্ৰেছে নিজে খেলে মই কিয় খেলিব নোৱাৰে তাত মোৰ নিজৰ গৃহ সমষ্টি মই নমিনেশ্যন দিলোঁ দিয়াৰ পিছত মইতো ইমান বুৰ্বক নহয় মই ইণ্ডিপেণ্ডেণ্ট খেলি কিনে মই তাত MP যে জিকিম কিন্তু মোৰ এটা নিজৰ সুবিধা আছে মই নমিনেশ্যন দিলোঁ দিয়াৰ পিছত মুকলিকৈ মই সংবাদ মাধ্যমত কৈছোঁ যদি এতিয়াও কংগ্ৰেছে পূৰ্বৰ স্থিতিত থাকে মনোৰঞ্জনক দলীয় প্ৰাৰ্থীটো মই আজি উইথড্ৰ কৰিম মই চাব আপোনালোকে লাষ্ট মমেণ্টলৈ মই কৈছিলোঁ এইটো কংগ্ৰেছৰ প্ৰাৰ্থী বহি আছিলে এই শ্ব'টোত মই আজি মই মুকলিকৈ অসমৰ ৰাইজক সাক্ষী কৰি এই চেনেলৰ জৰিয়তে কৈছোঁ যদি পূৰ্বে কোৱা ধৰণে মনোৰঞ্জনক যদি CPM-ক প্ৰাৰ্থিত্ব দিয়ে মই নিৰ্বাচন নেখেলোঁ নাই নিদিয়াৰ পিছত মই মনোনয়ন উদ্ৰ নকৰিলোঁ মোক চবে কয় কম ভোট পাইছে আৰু মই কেম্পেইনিং যি ধৰণে কৰিব লাগে মই কৰাই নাই কাৰণ মই জয়লাভ কৰিব নোৱাৰোঁ দল নাথাকিলে জয়লাভ কৰাটো MP-ত সহজ নহয় তাৰ কাৰণে মই ভোট কম পালোঁ ৰাইজেও দেখিছে যে হয় মোদী নহয় ৰাহুল গান্ধী দুইকোণীয়া ইলেকশ্যন তাতে মই কম ভোট পাইছোঁ এইটোক লৈ লাভ নাই কিন্তু মই নমিনেশ্যনখন উইথড্ৰ এইকাৰণে নকৰিলোঁ যাতে কংগ্ৰেছৰ নেতৃত্বই আহি বা জাতীয় পৰিষদৰ নেতৃত্বই আহি কিনে মোক ক'ব নোৱাৰে যে দুলু আহমেদ যি হ'ল হৈ গ'ল আপোনালোকে সহায় কৰক মোৰ নমিনেশ্যন থাকিলেতো কোনো ভোট নিদিলে অন্ততঃ মই মোৰ ভোটটো দিব পাৰিম তাতে মই ধৰি লওক মই বিৰাট জিদ্দি একফালৰ পৰা সেইকাৰণে মই কওঁ যে মই ৰাজনীতি কৰিবই নালাগে আৰু মই উঠি অহা যুৱ প্ৰজন্মক কমে লেতেৰা ৰাজনীতিত যাবই নালাগে মই বেয়া পাওঁ কিন্তু উপায় নাই এতিয়া যেতিয়া গোটেই পাৰ্টীয়ে নিজা নিজা কেন্দ্ৰ দিলে তেতিয়া লুৰিণে কৈছে যে নহয় দুলু আহমেদক আমি সমৰ্থন নকৰোঁ এতিয়া মই জাতীয় পৰিষদত থাকিম নেকি মই দল সলালোঁ দুটা হ'ল বহি আছোঁ ৰাজনীতি বাদেই দিলোঁ আকৌ ৰিপুণ বৰা এটা পাৰ্টি বদনাম কৰোঁ যে সেই পাৰ্টি যদি মোক মৰ্যাদা দি কেনে মোৰ লগত যদি কথা পাতি আগুৱাই দিম বুলি ভাবিছে তাত মোৰ ৰাজনীতি কৰাটো অসুবিধাটো ক'ত ৰাইজে মই বুজি নাপালোঁ মই দুটা দল সলাইছোঁ মুখ্যমন্ত্ৰী এটা দল সলাইছে কমচে কম আধাকৈ সমালোচনা কৰক মোক যদি 100জনে কৰিছে 50জনেতো মুখ্যমন্ত্ৰীক কৰিব লাগে তেওঁতো কংগ্ৰেছৰ পৰা আহি মুখ্যমন্ত্ৰী হৈছে
খালি দুলু আহমেদক দুৰ্বল বুলি ভাবে আৰু দুলু আহমেদে বিধায়ক হ'ব পৰা নাই সাংসদ হ'ব পৰা নাই সেইকাৰণে মোৰ ওপৰত আক্ৰমণটো বেছি যিয়ে নহওক আক্ৰমণ কৰিতো পপুলাৰিটিটো মোৰহে ভৰাইছে দুলু আহমেদক অসমত আপুনি সুধক কাৰোবাক 126টা বিধায়কৰ নাম ক'ব নহ'লে দুলু আহমেদৰ নামটো কিন্তু ক'ব মোৰ সেইটোৱে মই ভাবোঁ যে মই সেইটোতে সেইটোতে ছাকচেছ এতিয়া আপোনাৰ যিহেতু তৃণমূল কংগ্ৰেছত আপুনি ধুনীয়াকৈ কাম কৰি গৈ আছে নিষ্ঠাৱান যিহেতু আপুনি এগৰাকী নেতা এই ক্ষেত্ৰত আপোনাৰ তৃণমূল কংগ্ৰেছত অসমৰ যিটো মানে এটা কৰ্ম বা অসমত কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাইছে এতিয়া মইতো ভাল বুলি ক'মেই আপোনালোকে আজি ৰাজনীতিক যদি আপোনালোকে অসমৰ সমীক্ষাবিলাক চাই বিজেপি আৰু কংগ্ৰেছৰ কথা বাদ দিয়ক ডাঙৰ দল এইটো আপোনালোকে এতিয়া থাকি গ'ল ৰাইজৰ দল অসম জাতীয় পৰিষদ CPM TMC আপৰ গ্ৰাফ একেবাৰে তলত লুৰিণজ্যোতি গগৈৰ গ্ৰাফ একেবাৰে তলত নাইকিয়া হৈ গৈছে বুলি ক'ব ভুল নহয় অখিল গগৈৰ গ্ৰাফ অলপ উঠি আছে কিন্তু উঠি থাকিলে ৰাইজৰ প্ৰশ্ন হয় যে মুখ্যমন্ত্ৰীৰ সহায়ত তেওঁ সংগঠন কৰি আছে আমাক কোনো বেয়াকৈ ক'ব এইকাৰণে পৰা নাই কাৰণ আমি এটা দ্বিতীয় সৰ্ববৃহৎ দল আৰু আমাৰ কাষৰ ৰাজ্যত আমাৰ চৰকাৰ আছে অসমৰ লগতে মেঘালয়ত বিৰোধীত আমাৰ CLP লিডাৰ মুকুল চাংমা কংগ্ৰেছী আছিল তেওঁ আজি অসমত TMCত এতিয়া আপুনি চাব হ'লে ৰমেন বৰঠাকুৰ সভাপতি তেওঁতো কংগ্ৰেছৰ পৰাই যোৱা মই কংগ্ৰেছৰ পৰা যোৱা সুস্মিতা দেৱ সাংসদ তৃণমূলৰ তেওঁতো কংগ্ৰেছৰ পৰাই যোৱা আল্টিমেটলি এই মমতা বেনাৰ্জী ক'ৰ হয় কংগ্ৰেছৰ পৰাই যোৱা আজি মমতা বেনাৰ্জীটো মুখ্যমন্ত্ৰী TMCৰ কংগ্ৰেছে এইবিলাক নেতাক যেতিয়া ধৰি ৰাখিব নোৱাৰি সন্মান নিদিলে কোনোবা মুখ্যমন্ত্ৰী হৈছে কোনোবা সাংসদ হৈছে কোনোবা বিধায়ক হ'ব এইটোতো মই কৈ থকা নাই আপোনাৰ গোটেই আজি যদি মমতা বেনাৰ্জী যদি কংগ্ৰেছত থাকিল হয় মুখ্যমন্ত্ৰী কোন হ'ল হয় তাতে কংগ্ৰেছৰ পৰা হ'ল হয় নে নাই ৰাখিব নোৱাৰিলে নিশ্চয় কিবা ডাঙৰ কিবা এটা মানে আঁতৰোৱাৰ ষড়যন্ত্ৰ কৰিছিল আঁতৰি ভাল মুখ্যমন্ত্ৰী হ'ল হিমন্ত বিশ্ব শৰ্মাক বেয়া পালেও সঁচা কথা ক'ব লাগিব যদি 16 চনৰ ইলেকশ্যনটোত হিমন্ত বিশ্ব শৰ্মাক কংগ্ৰেছত ৰাখিলে হয় আজি ইয়াত কংগ্ৰেছৰ চৰকাৰ হৈ থাকিলে হয় তেওঁতো কংগ্ৰেছৰ পৰাই যায় বিজেপিত মুখ্যমন্ত্ৰী হৈছে কেইদিনে আমিও ধৰি লওক আগুৱাই দিছে কিনে কংগ্ৰেছৰ পৰা যোৱা আছে আমাৰ কপালখন TMCতে খোল খাই নেকি আশাটো দেখা নাই মই ঠিক তেনেকুৱা আমাকো যদি এটা ইমান ডাঙৰ দলৰ মই অলপ আগে ক'লোঁ দল আৰু প্ৰাৰ্থীগৰাকীৰ 50% ভূমিকা লাগিব দলটোৰ চিম্বলটো লাগিব প্ৰাৰ্থীগৰাকীৰ গণভিত্তি লাগিব ৰাইজে চাব 50% প্ৰাৰ্থীগৰাকী দল কি দীপেন পাঠক তৃণমূলৰ পৰা কেনেকুৱা জিকিলে সেইখিনি সময়ততো কিৰিপ চুলিয়াক হাৰাইছিল দীপেন পাঠক কিৰিপ চুলিয়া কোন আছিলে যিয়ে ভূপেন হাজৰিকাক গুৱাহাটী লোকসভাত পৰাজয় কৰিছিলে ভূপেন হাজৰিকাৰ নিচিনা মানুহ কিৰিপ চুলিয়াই পৰাজয় কৰিছিলে 2009 চনৰ লোকসভাত আকৌ সেই কিৰিপ চুলিয়া হাজো সমষ্টিত দীপেন পাঠকৰ লগত TMCৰ পাৰ্টীৰ লগত পৰাজয় হৈছে এতিয়া মানুহৰ অসুবিধাটো ক'ত হৈছে মই বুজি পোৱা নাই মই TMC কৰিছোঁ আমাৰ নামনি অসমত সেইদিনাখনে মই ষ্টেটমেণ্ট দিছোঁ এইটোতো মোৰ ষ্টেটমেণ্ট নহয় মই হাইকমাণ্ডৰ লগত আলোচনা কৰি দিছোঁ যে চৰকাৰ বনাব যিমান সংখ্যক MLA লাগে তাতকৈ 10% বেছি দি কেনে সংগঠন কৰিব লাগে তাৰমানে 63 সিট যদি চৰকাৰ বনাব লাগে আমি 80খন আসনত প্ৰাৰ্থিত্ব দিম আমাক কি ক'ব আমিতো কংগ্ৰেছৰতো আমি ঠিকাটো লৈ থকা নাই যে আমি তোমালোকক জিকাবৰ কাৰণে আমি দল খুলিছোঁ আমাৰ নিজা ভোট বেংক নালাগিব আমাৰ নিজা সংগঠন নালাগিব আমাৰ নিজা পাৰ্টি নালাগিব নেকি এতিয়া আমি নিৰ্বাচন খেলিলে ক'ৰবাত কংগ্ৰেছ আমাৰ কাৰণে জিকিব ক'ৰবাত কংগ্ৰেছ আমাৰ কাৰণে হাৰিব এইবিলাক সমীক্ষা আমাক দেখাই লাভ নাই এতিয়া যোৱাবাৰ জাতীয় পৰিষদৰ 23টা সিটৰ কাৰণে কংগ্ৰেছে বুলি চৰকাৰ ক'ব নোৱাৰিব কৈছে 23টা সিটত ভোট বিভাজন কৰি কংগ্ৰেছে কয় দেই এতিয়া 23টা সিটত তেখেতসকলে হাজোতো ধৰে যে হাজোত বোলে দুলু আহমেদৰ কাৰণে আমি হাৰিছোঁ আৰে হাজোত তোমালোকৰ প্ৰাৰ্থীয়ে পাইছে 27,000 ভোট আৰু মই পাইছোঁ 55,000 ভোট মই বোলে তেখেতসকলক হাৰাইছোঁ তাতে মোক টিকটটো দিয়া মই জয়লাভ কৰিম এতিয়া 23ত সেইটোও ধৰে মই ভাবিছোঁ মই সেইদিনাখনে কাবাটা 23ত হাজোটো বাদ দি 22 ধৰক আপোনালোকে হাজোত মই আপোনালোক হাৰা নাই আপোনালোকে মোক হাৰাই বিজেপিক চিটটো দিছে কবে তোমালোকৰ আৰু যুক্তিত মই যুক্তিত সংখ্যাত কওক না আপুনি 22 27 55 পৰাজয় কৰিলে নে 55 27 পৰাজয় সেইটো মই মোৰটো বাদ দিম যুক্তিটো আপুনি দেখিব কংগ্ৰেছৰ ভুলৰ কাৰণে চিটটো গ'ল নে নাই গতিকে তেনেকুৱা ধৰি লওক মই কোৱা নাই যে আকৌ এটা তেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হ'ব আমাৰ 80 গৰাকী প্ৰাৰ্থী এতিয়াৰ পৰা আমি প্ৰস্তুত কৰি আছোঁ আৰু আমি সময়লৈ নৰখোঁ আমি প্ৰাৰ্থীটো 1 বছৰ আগে এগৰাকী বিধায়ক নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰিবলৈ হ'লে 1 বছৰ আগৰ পৰা তেওঁ সমষ্টিত লাগি থাকিব লাগিব বেলেগ সমষ্টিৰ দায়িত্বই ল'ব নোৱাৰিব বেলেগ জিলাৰ দায়িত্বই ল'ব নোৱাৰিব আজি আমাৰ এতিয়া 12:30 বজাত মিটিং আছে এইবিলাক লৈ তাত আমাৰ আলোচনা হ'ব কোন জিলাত আমাৰ কোন প্ৰাৰ্থীৰ নাম চূড়ান্ত নহ'লেও সমষ্টিবিলাক আমাৰ চূড়ান্ত হ'ব যেনে হাজো আছে চমৰীয়া আছে কামৰূপ ডিষ্ট্ৰিক্টত ৰঙিয়া আছে চেঙা আছে গোৱালপাৰা আছে বজালি আছে তেনেকুৱা ধৰি লওক সৰু ক্ষেত্ৰী আছে যিটো এতিয়া পাকা বেতবাৰী বুলি হৈছে তেনেকুৱা আমাৰ আজি দীঘলীয়া মিটিং আছে আমি মানে কংগ্ৰেছৰ নিচিনা যে অহাকালি নমিনেশ্যন বোলে দলীয় প্ৰাৰ্থীটোৰ চিম্বল আহিয়ে পোৱা নাই সেইটো আমাৰ নহয় আৰু
দলটো যথেষ্ট কষ্ট কৰিছে ইয়াতে আৰু বিপুল বৰাক মই বেয়া পাওঁ ব্যক্তিগতভাৱে তেওঁ সভাপতি গুচি যোৱাৰ পিছততো তেওঁ বেয়া কাম কৰিছে কিন্তু সভাপতি হৈ থকা সময়ত তেওঁ দলটোক কিন্তু কিবা এটা আনি দিছিল মানে সংগঠনৰ কিবা মিনিমাম বেয়া পালেও সঁচাটো সঁচা ক'ব লাগিব মই বেয়া পালে যে তেওঁ বেয়াখিনি কৰি থাকিম সেইটো কিন্তু দুলুৱামেদ নহয় এতিয়া আপোনাৰ যিহেতু সময় বহুত তাকৰ মই হতৰ শেষত আপোনাক এইটো কথা ক'ব বিচাৰিম যে এই যে আপোনাৰ নতুনকৈ দল আপুনি সেইটো কৰ্মত ব্যস্ত হৈ আছে আপোনাৰ ফালৰ পৰা তৃণমূল কংগ্ৰেছৰ ফালৰ পৰা দৰ্শকক কি ক'ব বিচাৰিব না তৃণমূল কংগ্ৰেছৰ দলৰ প্ৰতিগৰাকী নেতাই নিজৰ দলৰ হৈ সদায় ক'ব যে আমাৰ দলটো সময়ত মই এটাই কথা ক'ম যে ৰাইজে এতিয়াও ধৰি লওক সেই 5 বছৰৰ মূৰে মূৰে আজি এইটো দলে ঠগাইছে কালি সেইটো কিন্তু অসমৰ ৰাইজে ঠগ খাই আহিছে মই নকওঁ যে বহুত আমি কিবা কৰি দিব পাৰিম অন্ততঃ ৰাইজে বিবেক ভোট দি এই ভোট বিভাজন আৰু এতিয়া এই এলায়েন্সটোত মই আটাইতকৈ মানে এলায়েন্সটোত মই বিৰোধিতা কৰোঁ কাৰণ কি কাৰণে এই এলায়েন্সটোত কিছুমান এনেকুৱা লেতেৰা ৰাজনীতি হয় য'ত মানে কিছুমান জয়লাভ কৰিব প্ৰাৰ্থী বঞ্চিত হৈ যায় এই মানে মিত্ৰতাত আৰু দলসমূহ কি কৰে সেইবিলাক চালি জাৰি নাযায় মই মিত্ৰতাৰ কিয় বিৰোধ কৰোঁ হাজো সমষ্টিত যেতিয়া মিত্ৰতা হৈছিল UDF-ৰ লগত তেতিয়া কৈছে যে মুছলিম চিটক আমি হাজোত নিদিওঁ আমি হেৰিক দিম UDF-ক দি দিলোঁ ফলাফলত যেতিয়া গম পাই গ'ল যে মই জয়লাভ কৰা চিট আছিল যিটো বিজেপিত গুচি গ'ল তেতিয়া সেই এলায়েন্সটোৰ প্ৰতি মোৰ কেতিয়াও ভাল ভাৱ নাথাকে যদি তোমালোকে মোক আঁতৰ কৰি মোক ছাইড কৰি তোমালোকে যদি পাৰ্টি জয়লাভ কৰাব পাৰিলা হয় এলায়েন্সৰ তেতিয়া এলায়েন্স সফল হোৱা বুলি মানিম এলায়েন্সো কৰিলা চিটটো মোক নিদিলা এলায়েন্সক যাক দিলা হিৰো হাৰি থাকিল বিজেপি জয়লাভ কৰিলে গতিকে সেইকাৰণে মই এলায়েন্সটো মই সমৰ্থন কেতিয়াও নকৰোঁ তাৰ মাজতে যদি বিজেপিক পৰাজয় কৰিব লাগে কিছুমান চিটতো বুজা পৰা কৰিবই লাগিব এতিয়া হাজোত মই নিৰ্বাচন আমাৰ হাজোত তৃণমূলৰ প্ৰাৰ্থী থাকিব কোন থাকিব আপোনালোকে সময়ত গম পাব তাত কংগ্ৰেছৰ একেবাৰে কেণ্ডিডেটে নাই কোনো এতিয়া আমাৰ তৃণমূলৰ প্ৰাৰ্থী আৰু যিহেতু বিধায়ক আছিলে 11 চনত তেনেস্থলত যদি কংগ্ৰেছে ভাবে আমাৰ লগত মিত্ৰতা নাই নকৰোঁ বুলি দূৰৰ পৰাটো সমৰ্থন কৰিব পাৰে মই এটা উদাহৰণ দিছোঁ কেৱল হাজো বুলি নাই এনেকুৱা বহুত সমষ্টি আছে য'ত আমাক দূৰৰ পৰা সমৰ্থন কৰক আমিও তেতিয়া বেলেগ কিছুমান সমষ্টি দূৰৰ পৰা সমৰ্থন কৰিম মই যিটো মুকলিকৈ লিখিছোঁ যে যদি মিদুল ইছলামৰ পত্নীক দলীয় প্ৰাৰ্থিত্ব দিয়ে বিজেপি বিৰোধী হিচাপে আমি হাইকমাণ্ডক ক'ম যে আমাৰ প্ৰাৰ্থী তাত দিব নালাগে সেইখিনি কিন্তু আপুনি বহুত চেক্ৰিফাইচ কৰিছে এইটো বস্তু এইটো মোৰ ষ্টেটমেণ্ট নহয় বুলি কওক দলৰ হাইকমাণ্ডক সোধক মইতো কিবা এটা হাইকমাণ্ড থকা দল এটা মইতো হাইকমাণ্ডক সুধি ক'ব লাগিব আমি বিজেপি বিৰোধী বুলি এনে গল ওলাই থাকিলে নহ'বতো আমি কামেৰে দেখাব লাগিব মই কামেৰে দেখুৱাৰ মই আজি আপডেট দিছোঁ আপোনালোকে ঘোষণা কৰক আমি সকলোৱে মিলি তাক জয়লাভ কৰাম তাত এতিয়া কংগ্ৰেছে তাত দিয়ে নিদিয়ে টিকটটো কাৰোবাক বিক্ৰীয়ে কৰে নে আকৌ বিজেপিৰ এজেণ্ট দেখিবগৈ দিয়ে সেইটো কংগ্ৰেছৰ সিদ্ধান্ত মইতো ক'বহে পাৰোঁ এতিয়া এইটোক লৈ বিতৰ্ক হৈছে ৰাতিপুৱা দুজন কংগ্ৰেছী ফোন মাৰিছে তুমিতো সাংঘাতিক কথা লিখিলে মই কৈছোঁ ঠিক কৰক মিদুলৰ আপোনালোকে দেখিবক বিজেপিৰ এজেণ্ট বুলি কয় মুখ্যমন্ত্ৰীৰ এজেণ্ট বুলি কয় নতুন সমষ্টি নতুন কথা আন্দোলনত মৰিছে শ্বহীদ ঘোষণা কৰিছে প্ৰাৰ্থীটো শিক্ষিত যুৱতী এবছৰ আছে আপোনালোকে প্ৰাৰ্থীটো দিয়াত অসুবিধা ক'ত আছে তুমি তোমাৰ দলত দি নিদিয়াকৈ মই সেই লেতেৰা ৰাজনীতি নকৰোঁ আজিৰ কথা এইটো মই কি কৰিব লাগিছিল যে তুমি আমাৰ পাৰ্টিত জইন কৰা আমি টিকট দিম মই সেইটো ৰাজনীতিত নাই মোৰ কথা হ'ল কংগ্ৰেছ পৰিয়ালৰ কংগ্ৰেছে কৰক যদি কংগ্ৰেছে টিকট দিয়ে বিজেপিৰ এজেণ্ট দেখিবক ছাইড কৰি সম্পূৰ্ণ আমাৰ দলে সমৰ্থন কৰিব অন্ততঃ বিজেপিটো এটা চিট পৰাজয় হ'ব এনেকুৱা সৎসাহস কোৱাৰ কাৰো নাই মই কওঁ কাৰণে মই বিপদত পৰোঁ মই আকৌ কৈছোঁ আপোনালোকৰ এই শ্ব'ৰ জৰিয়তে কংগ্ৰেছৰ নেতৃত্বই যদি আজিও শ্বহীদ ঘোষণা কৰা মিদুল ইছলামৰ পত্নী যিগৰাকী হাজোৰ হয় মই যাৰ হৈ মাত দি আছোঁ আজি যদি কয় যে নহয় আমি প্ৰাৰ্থিত্ব দিম বুলি আমি আমাৰ দলে সম্পূৰ্ণ সমৰ্থন কৰিম হাইকমাণ্ডৰ অনুমতি আমি লৈ সমৰ্থন কৰিম আৰু মই আজিও ক'লোঁ ধৰি লওক মোৰ সমীক্ষাবিলাক মিলে তাত মিদুল ইছলামৰ পত্নীয়ে বিধায়কৰ টিকট পাব কংগ্ৰেছ নিশ্চিত থাকক সেইটোৰ পৰা মানে 60-40 কৈ থৈছোঁ কিন্তু এক প্ৰকাৰ নিশ্চিত থাকক মানে তেনেকুৱা এটা কংগ্ৰেছৰ ভিতৰ মহলৰ খবৰ আমিও ৰাখোঁ মুখ্যমন্ত্ৰী যদি 100টা পায় মই 5টা হ'লেও পাওঁ কিন্তু তাতে গতিকে তেনেকুৱা এটা চলিছে এইটো ৰেকিবক বেয়া পাইছোঁ বুলি মই কৈ থকা নাই ৰেকিব বিজেপিৰ এজেণ্ট বুলি মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বুলি ৰাহুল গান্ধীৰ নজৰত ইতিমধ্যে আছে এদিনমান আগতে এটা যাত্ৰা হৈছিল এই কেৰালাত এই ভাৰত ন্যায় জোৰ যাত্ৰা ৰেকিবটো তেওঁতো তৈলমৰ্দনত নাম্বাৰ 1 মানে কাক তেল মাৰি কাৰ ভৰিত ধৰিব লাগে কাক কি কৰিব লাগে ৰেকিবৰ ওপৰত কোনো নাই অসমত ৰাতিপুৱাই গৈছে কেৰালাৰ পৰা আৰু সেই এছপি তেওঁৰ লগত এইবিলাকত মানে কাক কি কৰিব লাগে এইবিলাক জানে চিষ্টেম দেই মানে বদমাচি চিষ্টেম দেখিবে পুৰা জানে তাই কিবা কৈ ৰাহুল গান্ধী থকা ৰুমটোত সোমাই গ'ল ভূপেন বৰা বহি আছিল তাত আৰু কোনোবা বহি আছিল ৰেকি সোমাই যায় ছাৰ বুলি ৰাহুল আচ্ছা ৰেকি আপকা ফ্ৰেণ্ড কা কিয়া খবৰ হে ফ্ৰেণ্ড মানে হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীৰ কথা কৈছে সি থত খাইছে যে ফ্ৰেণ্ড বোলে এতিয়া টিকটটো কাটিব নোৱাৰি ইলেকশ্যনটো অহা নাই
একদম ৰাহুল গান্ধীৰ ৰাডাৰত আছে ৰেকিবৰ টিকেট কাটা যাব মই আপোনাক আজি যিদিনাখনে কংগ্ৰেছৰ প্ৰাৰ্থীটো ঘোষণা হ'ব মোক মাতিব এই ষ্টুডিঅ'তে মই এই ষ্টুডিঅ'ত আহি আজি তাৰিখ দিন সময় মই ক'ম হয়তো মিডুলৰ প্ৰতিনিধি কি হয় এইটো মই নাজানো কিন্তু ৰেকিবৰ টিকেট এইটো আজিৰ ডেভেলপমেণ্ট নহয় মুখ্যমন্ত্ৰীতে ৰাহুল গান্ধীক যাতাকৈ গালি দিয়ে সেই ৰাহুল গান্ধীকে যে অসমৰ নেতাই লগাইছে যে সেই গালি দিয়া মুখ্যমন্ত্ৰীক আপোনাৰ বিধায়কে যে ভৰি পৰি থাকে কোনোবাই ভিডিঅ'ও দিছে কোনোবাই লাইভ কথা পাতি থকা কংগ্ৰেছৰ মুখ্যমন্ত্ৰী শুনাই থকা সেয়াও প্ৰমাণ দিছে গতিকে তেওঁক এতিয়া ফাঁচি দিব নোৱাৰে কংগ্ৰেছৰ শাস্তিটো বহুত বেলেগ ধৰণৰ সেই যিটো দেখিবা পাব বেছি দিন নালাগে 1 বছৰৰ ভিতৰত পাব তেতিয়াহ'লে মই আজি ডেটটো হেৰি মনত ৰাখিম নেক্সট আকৌ লগ পাম একেবাৰে মোক খালি পাৰ্টিটো মই ইলেকশ্যন খেলুনি হ'ল মইতো কৈছোঁ মই ৰাজনীতি কৰিব নালাগে মোৰ ঘৃণা লগা হৈছে ৰাজনীতি তথাপি কৰি আছোঁ আৰু এটা ইমান বছৰ কৰিলোঁ যিহেতু অসমত চৰকাৰ কাৰ হয় কি হ'ব কোন বিধায়ক হ'ব এইবিলাক মোৰ ইমান সমীক্ষা মই নাজানো ৰেকিবৰ টিকটটো কাটা যাব ৰকিবুলৰ পুত্ৰ হাৰিব বুলি 20 দিন আগেই কৈছিলোঁ ছ'চিয়েল মিডিয়াত বহুত সমীক্ষা চাই মেলি মই কৈছোঁ যে মনত শান্তি পালোঁ অন্ততঃ এজন পাপীৰ পুত্ৰ এটা হাৰিব হাৰিলোঁ 26,000 ভোট বুলি কয় মইতো কওঁ যে 26,000 কেনেকুৱা 52,000 ভোটত হাৰিছে কাৰণ যিজন ৰকিবুলে 26,000 ভোটত 1 বছৰ আগে 21ত জিকিছিলে সেই 3 বছৰ পিছত 26ত হাৰিল তাৰমানে 26টো মাইনাছ কৰি আকৌ 26 ধৰিলে 52 হ'লে নাই এইটো 52,000 ভোটত হাৰা সমষ্টি এটা আৰু কেনেকুৱা জিকিব তাত এইবিলাক বহুত ধৰণৰ কথা আছে আৰু মই স্পষ্ট কওঁ কাৰণে মোক মানে সমালোচনা কৰে মই সমালোচনা কৰিলে ভাল পাওঁ কাৰণ মোৰ নামটো চলি থাকে তো যিয়ে নহওক আপুনি যে ইমানখিনি সময় দিছে আপুনি ব্যস্ত তাৰ মাজতো মই বহুতকেইটা কুৱেশ্যন কৰিলোঁ আপোনাক সুধিবলগীয়া আছিলে মই সেইকাৰণে সুধিলোঁ আপোনাৰ যিটো তৃণমূল কংগ্ৰেছৰ যাত্ৰা অব্যাহত থাকক ভালকৈ কাম কৰক তাকে কামনা কৰোঁ ধন্যবাদ